মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকৰ পৰীক্ষাৰ কাৰণে প্ৰস্তুতি ভালে হৈছে। সো অহাকালি পৰীক্ষা সকলোৱে ভালদৰে দিবা, চিন্তা কৰিব নালাগে, পৰীক্ষা সকলোৰে ভালে হ'ব। সো এতিয়া মই তোমালোকক কেইটামান ইম্পৰ্টেণ্ট প্ৰশ্ন লৈ আহিছোঁ আৰু লগতে পৰীক্ষাত পাছ কৰা কেইটামান টিপছ অথবা ভুল কেইটামান যাতে নকৰা তাৰ বাবে তোমালোকৰ বাবে মই প্ৰশ্নটো মই কি লৈ আহিছোঁ, এই ভিডিঅ'টো লৈ আহিছোঁ। প্ৰথম কথা হৈছে ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যিটো অহাকালি পৰীক্ষা দিব, তোমালোকৰ কিছুমান নিজে জানা তোমালোকে কি কি ভুল কৰাৰ কাৰণে তোমালোকৰ HSLC 2025 ৰিজাল্টটো ভাল নহ'ল। চ' একো কথা নাই, এটা সুবৰ্ণ সুযোগ কম্পাৰ্টমেণ্টেল এক্সাম। চ' তোমালোকে কি কৰিবা, তোমালোকে বহু ছাত্ৰ-ছাত্ৰী বিশেষকৈ কি কৰে, মানে প্ৰশ্ন দিয়াৰ লগে লগে কিছু কথা বতৰা লাগি যায়। তোমালোকে নিশ্চয় অনুভৱ কৰিছা যে তোমালোকে কি কৰা, যে টাইম বহুত আছে, 3 ঘন্টা আছে সময়। চ' কি কৰিম, এনে কিবা কথা পাতে, ঠিক আছে, বা ওচৰত পৰা স্কুলত কথা চথা পাতি থাকে আৰু মানে খৰ-ধৰ নকৰাই পৰীক্ষাটো মানে ভালদৰে নিলিখে, মানে লাহে লাহে লিখিব ষ্টাৰ্ট কৰে। চ' ছাত্ৰ-ছাত্ৰীসকল, প্ৰথমে তোমালোকে কি কৰিবা, প্ৰথমৰ পৰাই প্ৰশ্ন দিয়াৰ পৰাই তোমালোকে যিকেইটা পাৰা সেইকেইটা লিখিব চেষ্টা কৰিবা, ঠিক আছে। কথা বতৰা নহয়, কাৰণ তোমাৰ লগত যিটো ফ্ৰেণ্ড পৰিব সেইজন আৰু তুমি বেলেগ, ঠিক আছে। কাৰণ সেইজনৰ ভাল পৰীক্ষা ভালো হৈ যাব পাৰে, তোমাৰ বেয়া হৈ যাব পাৰে, গতিকে আৰু লগতে তাৰ লগত তোমাৰ এদিনীয়া সম্পৰ্ক, অৰ্থাৎ পৰীক্ষাৰ দিনাই, গতিকে তাৰ লগত তুমি ভাল হ'ব যায় তোমাৰ সময়খিনি নষ্ট কৰাতকৈ, অৰ্থাৎ তুমি প্ৰশ্ন উত্তৰ দেখাই থকাতকৈ তুমি নিজৰ কামখিনি কৰি যোৱা, কথা পাতি থাকি টাইম লছ নকৰিবা। কাৰণ তুমি এই পৰীক্ষাৰ ঘণ্টাখিনি 3 ঘণ্টাহে তোমাৰ ফ্ৰেণ্ড হয়, কাৰণ তেওঁলোক আকৌ বেলেগ স্কুলৰ পৰা আহিছে, গতিকে বেলেগত যাব। গতিকে তোমালোকৰ মেইন কথাটো হৈছে তুমি ওচৰত পৰা ফ্ৰেণ্ডৰ লগত তুমি টাইম লছ কৰি নাথাকিবা কথা পাতি কেনে, ঠিক আছে। সেই 3 ঘণ্টা কিন্তু বহুত, 3 ঘণ্টাই তোমালোক 1 বছৰ কিন্তু তোমাৰ লছ কৰি দিব পাৰে, যদি সেই 3 ঘণ্টা তোমালোকে যদি ভাল কামত ব্যৱহাৰ নকৰা। 2 নম্বৰ কথাটো হৈছে প্ৰশ্ন চাই কি ভয় কৰিব নালাগে, যিকেইটা পাৰা সেইকেইটা লিখিবা। বহু ছাত্ৰ-ছাত্ৰীয়ে ভয় কৰে যে এইটো মই নোৱাৰিম, এইটো নোৱাৰিম। তোমালোকে প্ৰথম অৱস্থাত সকলোৱে নোৱাৰা যেন লাগে, কিন্তু চাবা লাহে লাহে সকলো পাৰিবা যেতিয়া আৰম্ভ কৰিবা। তোমালোকে প্ৰথম যিকেইটা পাৰিছা সেইকেইটা তোমালোকে প্ৰথমে লিখিব চেষ্টা কৰিবা, ঠিক আছে। একেবাৰে লাহে লাহে নহয়, ধুনীয়াকে এটা জোখত লিখিব চেষ্টা কৰিবা, যাতে বাকীখিনিও টাইম মেনেজ কৰিব পাৰা। তাৰপিছত তোমালোকে কি কৰিবা, যিহেতু অহাকালিৰ পৰা তোমালোকৰ পৰীক্ষা, মই আটাইখিনি ছাবজেক্টৰ কাৰণে কৈ আছো দেই। তাৰপিছত তোমালোকে কি কৰিবা, তোমালোকৰ যিকেইটা পাৰা হ'ল লিখা হ'ল, তাৰপিছত তোমালোকে যিখিনি আধা পাৰা বা অলপ মাইণ্ডত অহা নাই সেইখিনি তোমালোকে লিখিব ট্ৰাই কৰিবা। কিছু এটা প্ৰশ্ন কি আছে, গোটাইখিনি নোৱাৰা, আধা পাৰিছা, আধাই লিখি থৈ আহিবা। বহুতে নিলিখে আৰু পৰাপক্ষত কাটি মানে কটা কুটা যি কৰে বুলি কোৱা হয়, মানে লেতেৰা বহিখন লেতেৰা নকৰিবা, ঠিক আছে। লেতেৰা কৰিলে কি হয় জানে, যিগৰাকীয়ে চাব তেওঁৰ মাইণ্ডটো বেয়াৰ ফালে যায়, যে কি হয় ইমান বেয়াকে লিখিছে ছাত্ৰ-ছাত্ৰীজনে, তেতিয়া কি হ'ব জানে, তোমাৰ সামান্য ভুল কিন্তু তেখেতে কাটি দিব পাৰে। যদি তুমি পুৰা পৰিপাটিকে কৰা, তেতিয়া টিচাৰজনে ভাবিব ইমান ধুনীয়াকে কৰিছে, এটা পজিটিভ মাইণ্ড এটা আহি যায়। গতিকে তোমালোকৰ কি হ'ব, যদি 1 নম্বৰ বা আধা নম্বৰ কিবা এটাও যে কমি আছে, তেখেতে দিব চেষ্টা কৰে কৰবাত দিব পাৰি নেকি, কাৰণ ষ্টুডেণ্টে ধুনীয়াকে পৰিপাটিকে লিখিছে, মানে তোমাৰ প্ৰতি তোমাৰ বহীখনৰ প্ৰতি এট্ৰেকশ্যন এটা হয়, ঠিক আছে, আকৰ্ষণ এটা হয়। গতিকে তোমালোকে বহীখন লেতেৰ পেতেৰ নকৰিবা, ধুনীয়াকে লিখিবা, যিখিনি পাৰিছে সেইখিনি লিখিবা। তাৰপিছত তোমালোকে আধা কিবা পাৰিছা আধা লিখি দিবা, আৰু পৰাপক্ষত তোমালোকে কিছু বনাই লিখিব চেষ্টা কৰিব লাগে দেই। যিখিনি ছাবজেক্ট মানে আছামিজ হওক, ছচিয়েল, বনাই মানে কি আৰু তোমালোকে কাহিনীটো জানা, কনচেপ্টটো জানা, সেই কনচেপ্টটোৰ ওপৰত ভিত্তি কৰি লিখিবা, ঠিক আছে। কনচেপ্টটোৰ ওপৰত ভিত্তি যিখিনি বুজি পালা সেইখিনি ধুনীয়াকে লিখিব চেষ্টা কৰিবা। বা কিছু প্ৰশ্ন এটা বোলে তুমি জানা কিন্তু অলপমান বুজি পোৱা নাই, তেতিয়াহ'লে তোমালোকৰ যদি গাৰ্ড আছে, গাৰ্ডক এবাৰ সুধি চাব পাৰা, যদি তেখেতে কয় তেতিয়া তোমালোকে সেই ধুনীয়াকে লিখিব পাৰিবা। আৰু লগতে তোমাৰ বহুতে কি কৰে, পৰীক্ষাটো নহওঁতে আধা ঘণ্টামান থাকোতে পৰীক্ষাৰ বহি জমা দি থৈ আহে। সেইটো নকৰিবা, তোমালোকৰ টাইম আছে 3 ঘণ্টাৰ 1 মিনিটৰ আগত উলিয়াই নাহিবা। কিয় উলিয়াই আহিবা হাক দিছো, কাৰণ সেই 3 ঘণ্টাৰ ভিতৰত কিবা ভুল হ'ল নেকি, কিবা লিখিব লগা আছিল নেকি, আটাইখিনি, আৰু যদি কিবা লিখিব আছে লিখি দিবা। বোলে সময় বহুত আছে, তেতিয়াহ'লে কিবা এটা প্ৰশ্ন দীঘলীয়াকৈ লিখিবা, ধৰ ৰচনাখন লাষ্টত লিখিব লাগে, যিমান পাৰা দীঘলীয়া কৰিবা, একদম বেল নামাৰলৈকে। গতিকে তেনেকুৱা চাবা, কিবা ভুল হ'ল নেকি চাবা, পৰিপাটি হ'ল নেকি, হ'লে নাই চাবা, ধুনীয়াকে চাৰিওবে মাৰ্জিন আঁচটানি ল'বা। এনেকুৱাকে কৰিলে তোমালোকৰ কি হ'ব, বহীখনো চাই ভাল লাগিব, যিগৰাকী চাব
আৰু লগতে তোমালোকৰ এটা ভাল মাৰ্কছো পাবলৈ সক্ষম হবা গতিকে ছাত্ৰ ছাত্ৰী এইবিলাক সৰু কথা হলেও কিন্তু যেতিয়া এজন টিচাৰে যেতিয়া বহিখিনি চাই সেই বহি চাওঁতে কিন্তু মাইণ্ডটো বহুত চেঞ্জ হৈ যায় কাৰণ পৰিপাটিকে লিখিলেহে কি হয় সকলোৱে ভাল পায় ঠিক আছে গতিকে তোমালোকে এইখিনি কাম কৰিবা লগতে এতিয়া নেক্সট প্ৰশ্ন এক্সটাৰ্নেল থাকে নে নাথাকে অবভিয়াসলি কি করবে এক্সটার্নাল থাকিবই ঠিক আছে যেহেতু মেট্রিক পরীক্ষা হয় গতিকে মেট্রিক পরীক্ষা এক্সটার্নাল থাকিবই পরীক্ষা টান হ'ব নে কি সহজ এটা বহু ছাত্ৰ ছাত্ৰীয়ে কৈ থাকে পৰীক্ষা টান নহয় বুলি কলো মই এইটো কাৰণে মেট্ৰিকত টান হৈছিল নেকি মেট্ৰিকটো টান হোৱা নাছিল এটা মেট্ৰিক পৰীক্ষাৰ নিচিনাই হ'ব জাস্ট তোমালোকে মেট্ৰিকত কিবা অৱহেলা কৰিছিলা কাৰণে তোমালোকৰ পাছ কৰিব নোৱাৰিলা কিন্তু এবাৰ তোমালোকে সিৰিয়াসলি পঢ়িছা কাৰণে তোমালোকে পাছ কৰিব পাৰিবা এইখিনিয়া কথা ছাত্ৰ ছাত্ৰীসকল তোমালোকলৈ বহুত শুভেচ্ছা থাকিল আশা কৰো সকলোৱে এই পৰীক্ষাটোত পাছ কৰক বহুত কষ্ট কৰি বহুত চেষ্টা কৰিছে তোমালোকে গতিকে সকলোৱে পাছ কৰক কৰিবা আৰু যিমানখিনি পাৰা তোমালোকে লিখি থৈ আহিবা পৰাপক্ষত তোমালোকে ধৰা হল 30 নম্বৰ পাছ কৰিব লাগে 30ৰ ভিতৰত যদি তোমালোকে 25 লিখি আহিছা তেনেকুৱা নকৰিবা পৰাপক্ষত বেছিকে লিখিব চাইবা 100ৰ ভিতৰত 100 লিখিব চেষ্টা কৰিবা দুই এটা ভুল হয় হওক কথা নাই কিন্তু তোমালে 100ৰ ভিতৰত 100 নম্বৰে লিখিব চেষ্টা কৰি আহিবা 90 নম্বৰৰ ভিতৰত 90 নম্বৰে লিখিব চেষ্টা কৰিবা ঠিক আছে আশা কৰিম তোমালোকে ভালদৰে লিখিবা ঠিক আছে বাই